वेलकम टू सेवा पाठशाला। आज तुम्हालोकर इंग्लिश ग्रामार थार्ड क्लास है। यार आगते मैं आर्टिकल्स और पार्ट्स अफ स्पीचर पार्ट्सखिनि शेष करिसिलो। गतिके आजिर क्लासत आमी करिम सेंटेंस। आजिर क्लासत कि करिम सेंटेंस बा वाक्य। इंग्राजीत वाक्य केই प्रकाৰৰ সেইখিনি আমি ধুনিয়াকে ফাৰ্ষ্টত কি কৰিম মই তোমালোকক ধুনিয়াকে লিখাই দিম। তোমালোকে ধুনিয়াকে নোটস কৰি যাবা আৰু নোট কৰাৰ শেষত মই কি কৰিম ধুনিয়াকে এটা ট্ৰিক দি দিম যাতে তোমালোকৰ লগে লগে মনত ৰৈ যায়। গতিকে তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব লাগিব, তেতিয়াহে লাষ্টত গৈ চাবা তোমালোকৰ সব কনসেপ্ট ক্লিয়াৰ হৈ গ'ল। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা, কাৰণ সেন্টেন্স যদি নাজানা তুমি কোনো এটা টেন্স ভালকে ধৰি তুমি হেৰি কৰিব নোৱাৰিবা, মানে ট্ৰান্সলেট কৰাটো অসুবিধা হ'ব। গতিকে সেন্টেন্স পোৰ্শনটো তোমালোকে ধুনিয়াকে শিকি লোৱা। চোৱা সেন্টেন্স মানে হ'ল অসমীয়াত যাক কয় বাক্য। হ'ল বাক্য বহু প্ৰকাৰৰ আছে। তুমি যদি কোৱা যে মই ভাত খালোঁ, এইটো কি হ'ব? মই ভাত খালোঁ, এইটো নৰ্মেল বাক্য। যদি তুমি আৰু এজনক সোধা তুমি ভাত খালানে, গতিকে এইটো কি হ'ব? প্ৰশ্নবোধক। যদি তুমি কোৱা যে মই ভাত খোৱা নাই, তেতিয়া কি হ'ব? এইটো নৈয়াত্মক অৰ্থাৎ নিগেটিভ। হ'ল গতিকে তোমালোকে বহুতখিনি সেন্টেন্স জানিব লাগিব। আজিৰ ভিডিঅ'টো চোৱা, শেষত চাবা তোমালোকৰ গোটেইখিনি হৈ গ'ল। চোৱা প্ৰথমতে সেন্টেন্স কেই প্ৰকাৰৰ? 5 প্ৰকাৰৰ। ভালকৈ চোৱা। প্ৰথমতে লিখি ল'বা যে সেন্টেন্স 5 প্ৰকাৰৰ। এক হ'ল এছাৰেটিভ সেন্টেন্স। ধুনীয়াকৈ লিখি গৈ থাকা আৰু বুজি গৈ থাকা। চাবা লাষ্টত একো কনফিউজ নাথাকে। এছাৰেটিভ সেন্টেন্স। ইয়াৰ পিছত লিখিবা ইণ্টাৰোগেটিভ সেন্টেন্স। মই ধুনীয়াকৈ এটা বুজাই দিম। ইয়াৰ পিছত ফাৰ্ষ্টত এনেকৈ লিখি ল'বা, তেতিয়া যিমান লিখিবা মনত থাকি যাব। ইণ্টাৰোগেটিভ সেন্টেন্স। থাৰ্ড হ'ব তোমাৰ ইম্পাৰেটিভ সেন্টেন্স। হ'ল। ইয়াৰ পিছত 4 হ'ব অপটেটিভ সেন্টেন্স। হ'ল। ইয়াৰ পিছত 5 হ'ব এক্সক্লেমেটৰী সেন্টেন্স। এতিয়া চোৱা এছাৰেটিভ সেন্টেন্স মানে হ'ল তোমাৰ এই যে মই যে কৈছোঁ এইমাত্ৰ যে মই ভাত খালোঁ, এইটো হ'ল এছাৰেটিভ সেন্টেন্স। ইণ্টাৰোগেটিভ সেন্টেন্স মানে হ'ল প্ৰশ্নবোধক। কি প্ৰশ্নবোধক? তুমি যদি কাৰোবাক প্ৰশ্ন কৰা যে ভাত খাইছানে, সেইটো কি ইণ্টাৰোগেটিভ সেন্টেন্স। বুজি পাইছা? ইয়াৰ পিছত যদি ইম্পাৰেটিভ সেন্টেন্স মানে কি, তুমি যদি কাৰোবাক আদেশ উপদেশ যদি দিয়া, যে তুমি যদি কাৰোবাক কয় পানী এগিলাচ আনা, সেইটো কিহত পৰিব? ইম্পাৰেটিভ সেন্টেন্সত। বুজি পাইছানে? ইয়াৰ পিছত অপটেটিভ সেন্টেন্স হ'ল তুমি যদি কাৰোবাক ব্লেছিং দিয়া, যে তুমি বহুত দিন বাচি থাকা, যে তুমি ভালকৈ পঢ়া, সেইটো কি হ'ব? অপটেটিভ সেন্টেন্স। আৰু এক্সক্লেমেটৰী সেন্টেন্স মানে হ'ল তুমি যদি ক'ৰবাত দুখ পোৱা, লগে লগে তোমাৰ মুখেৰে কি আহে? ইছ দুখ পালোঁ। যদি কিবা এটা ভাল বস্তু দেখা, বাহ কি ধুনীয়া বস্তু, গতিকে সেইটো কি? এক্সক্লেমেটৰী সেন্টেন্স। গতিকে এতিয়া আমি কি কৰিম? এটা সেন্টেন্স ল'ম আৰু সেই এটা সেন্টেন্সৰ ধুনীয়াকৈ মই গোটেইখিনি বুজাই দিম। ফাৰ্ষ্টত চোৱা যে এছাৰেটিভ সেন্টেন্স। ফাৰ্ষ্টত কি? 1 নম্বৰত কি? এছাৰেটিভ সেন্টেন্স। মই সূত্ৰ লিখি ধুনীয়াকৈ তোমালোকক বুজাই দিম। তোমালোকে বহীত খালি লিখি যাবা এছাৰেটিভ সেন্টেন্স। হ'ল। চোৱা এছাৰেটিভ সেন্টেন্স যাক কয় অসমীয়াত কি? বৰ্ণনামূলক বাক্য। যাক কয় বৰ্ণনামূলক বাক্য। হ'ল। লিখিবা যি বাক্যই, যিমান পাৰোঁ মই শ্বৰ্টত লিখাই দিম, যি বাক্যই কোনো বৰ্ণনা, কোনো ঘটনাৰাজিৰ বৰ্ণনা কৰে তাকেই কি বোলে? এছাৰেটিভ সেন্টেন্স বোলে। বুজি পাইছানে? কাৰণ এই যে মই কৈছোঁ মই ভাত খালোঁ, এইটো এটা ঘটনা হ'ল ন। তুমি ভাত খোৱাটো এটা কি? ঘটনা। গতিকে এইটো কিহত পৰিব? এছাৰেটিভ সেন্টেন্সত। হ'ল। এতিয়া চোৱা এছাৰেটিভ সেন্টেন্সৰ এটা উদাহৰণ দি ইয়াৰ পিছত মই ট্ৰিকটো ধুনীয়াকৈ দেখুৱাই দিম। যেনে তুমি কি কৈছা যে যদি কোৱা যে চোৱা তুমি যদি কোৱা যে মই এইমাত্ৰ ভাত খালোঁ, কি হ'ব? আই হেভ ইটেন ৰাইচ। এই বস্তুখিনি তুমি টেন্সত মই কি কৰিম? 4 নম্বৰ ক্লাছ যিটো হ'ব সেইটো টেন্স কৰিম, তাতে বুজি পাবা। আজিৰতো থাৰ্ড ক্লাছ, গতিকে তোমালোকে আজি জাষ্ট এইখিনি ভালকৈ হেৰি কৰি লোৱা। পিছৰ ক্লাছত চাবা তোমালোকৰ ধুনীয়াকৈ হৈ যাব। হ'ল। এতিয়া চোৱা এতিয়া কৈছোঁ আই হেভ ইটেন ৰাইচ। মই কি কৰিলোঁ? ভাত খালোঁ। মই এইমাত্ৰ ভাত খাই শেষ কৰিলোঁ। গতিকে এইটো কি? এটা বৰ্ণনা বা ঘটনাৰ কি কৰিছে? বৰ্ণনা দিছে। তুমি যে ভাত খাই শেষ কৰিলা, এইটো কি? এটা ঘটনাৰ কি দিছে? বৰ্ণনা দিছে। গতিকে এইটোৱে কি? এছাৰেটিভ সেন্টেন্স। হ'ল। তুমি যদি কোৱা যে দিছ ইজ মাই বুক, এইটো কি হয়? মোৰ কিতাপ হয়। গতিকে এইটো মোৰ কিতাপ হয় মানে কি? এটা মানে ঘটনাৰ হেৰি কৰিছে নাই যে এইখন মোৰ কিতাপ হয়। গতিকে এইটো কি? এছাৰেটিভ সেন্টেন্স। এতিয়া লিখা ট্ৰিক।
এইটো কেনেকৈ ধৰিবা যে এছাৰেটিভ চেণ্টেন্স তুমি মুখস্থ নকৰিলেও চাবা মনত থাকি যাব লিখিবা যে এছাৰেটিভ চেণ্টেন্স সাবজেক্টৰে ষ্টাৰ্ট হয় এছাৰেটিভ চেণ্টেন্স কিহেৰে ষ্টাৰ্ট হয় সাবজেক্টৰে আৰম্ভ হয় চোৱা এটা সাবজেক্টৰে ষ্টাৰ্ট হৈছে নাই যে আই হেভ ইটেন ৰাইচ কৈছে ভাত কোনে খাই শেষ কৰিলে যে মই কি ইয়াতে সাবজেক্ট গতিকে এছাৰেটিভ চেণ্টেন্স কিহেৰে ষ্টাৰ্ট হ'ব সাবজেক্টেৰে ষ্টাৰ্ট হ'ব আৰু শেষত ফুল ষ্টপ শেষত কি থাকিব ফুল ষ্টপ অৰ্থাৎ ফুল ষ্টপ থাকে হ'ল গতিকে ট্ৰিকটো বুজি পাইছা মানে সাবজেক্টেৰে ষ্টাৰ্ট হ'ব আৰু ফুল ষ্টপ শেষত কি থাকিব ফুল ষ্টপ থাকিব গতিকে এছাৰেটিভ চেণ্টেন্স বুজি পাইছা ন এতিয়া চোৱা ছেকেণ্ড আমি লিখিম যে ইণ্টাৰগেটিভ ছেকেণ্ড বুজিম কি ইণ্টাৰগেটিভ চেণ্টেন্স চোৱা ইণ্টাৰগেটিভ চেণ্টেন্স নোটছখিনি ধুনীয়াকৈ লিখি ল'বা আৰু বাৰে বাৰে পঢ়ি থাকিবা আৰু প্ৰেক্টিছ কৰিবা পুৰা চোৱা ইণ্টাৰগেটিভ চেণ্টেন্স মানে কি প্ৰশ্ন কৰা হ'ল বুজি পাইছানে লিখা যে যি বাক্যই প্ৰশ্ন সোধে তাকেই কি বোলা হয় প্ৰশ্ন সোধে বা লিখিবা প্ৰশ্ন সোধা বুজায় প্ৰশ্ন সুধিছে এনেকুৱা বুজায় প্ৰশ্ন সোধা বুজায় তাকে কি বোলে ইণ্টাৰগেটিভ চেণ্টেন্স বোলে তাকেই ইণ্টাৰগেটিভ চেণ্টেন্স বোলে হ'ল যেনে তুমি যদি কোৱা যে এইটো তোমাৰ কলম হয়নে কি ক'বা যে ইজ দিছ ইয়ৰ পেন এইখন তোমাৰ কলম হয়নে হ'ল মানে কি এইটো প্ৰশ্ন কৰা বুজাইছে বুজি পাইছা নে এইটো আৰু কি আছে তুমি যদি কোৱা যে এই আৰু যদি উদাহৰণ দিয়া যে তোমাৰ কলম আছেনে কি ক'বা যে হেভ ইউ এ পেন তোমাৰ কলম আছেনে গতিকে কি প্ৰশ্ন কৰা বুজালি কি বুজাম কি ক'ম যে ইণ্টাৰগেটিভ চেণ্টেন্স বুজি পাইছা এতিয়াতো বুজি পাইছা এতিয়া কি ট্ৰিক চোৱা ট্ৰিক হ'ল যে প্ৰশ্নবোধক ইণ্টাৰগেটিভ চেণ্টেন্সৰ বাক্য এটাৰ শেষত প্ৰশ্নবোধক চিন কোনটো এইটো বৰশীৰ নিচিনা প্ৰশ্নবোধক চিন থাকিব হ'ল বুজি পাইছা মানে ইণ্টাৰগেটিভ চেণ্টেন্সৰ বাক্য এটাৰ শেষত কি থাকিব প্ৰশ্নবোধক এই বৰশীৰ নিচিনা যে থাকে এইটো থাকিব গতিকে প্ৰথমটো মই কি কৈছিলোঁ যে এছাৰেটিভ চেণ্টেন্সৰ শেষত ফুল ষ্টপ থাকিব কিন্তু ইণ্টাৰগেটিভ চেণ্টেন্সত কি থাকিব প্ৰশ্নবোধক চিন থাকিব গতিকে মনত ৰ'লনে ধুনীয়াকৈ তাৰপিছত ইণ্টাৰগেটিভ হ'ল এতিয়া আমি কি কৰিম থাৰ্ড পঢ়িম থাৰ্ড হ'ল ইম্পাৰেটিভ চেণ্টেন্স চোৱা এতিয়া পঢ়িম ইম্পাৰেটিভ চেণ্টেন্স মই যে কৈছিলোঁ আদেশ উপদেশ আদি বুজাব লিখিবা যে আদেশ উপদেশ অনুৰোধ আদি বুজোৱা বাক্যক কি বোলে ইম্পেৰেটিভ চেণ্টেন্স বোলে হ'ল এতিয়া চোৱা ইম্পেৰেটিভ চেণ্টেন্স কি আদেশ অনুৰোধ হ'ল তুমি আদেশসূচক বাক্য চোৱা তুমি যদি আদেশ কোৱা যে গো দেয়াৰ তালৈ যোৱা গতিকে এইটো আদেশ কৈছা হয়নে এতিয়া উপদেশ যদি কোৱা যে উপদেশমূলক বাক্য ডোণ্ট টেল এ লাই কেতিয়াও কি নক'বা মিছা কথা নক'বা এইটো কি উপদেশমূলক বাক্য অনুৰোধ যদি কোৱা প্লিজ গিভ মি ওৱান গ্লাছ অফ ৱাটাৰ হ'ল এতিয়া চোৱা এইটোতো তোমালোকে ক'বা ছাৰ এতিয়া এইটোৰ ট্ৰিক দিয়ক গতিকে ট্ৰিকো দেখুৱাই দিম চোৱা ট্ৰিক ইম্পাৰেটিভ চেণ্টেন্সৰ ট্ৰিক হ'ল যে তোমাৰ এইটোৰ শেষত কি থাকিব ফুল ষ্টপ থাকিব কিন্তু আৰু এটা কথা হ'ল ইয়াতে তোমাৰ যিটো ভাৰ্ব থাকিব মই আগৰ ক্লাছত তোমালোকক বুজাইছোঁ যে ভাৰ্ব কোনটো ছাবজেক্ট কোনটো অবজেক্ট কোনটো হয়নে নহয় গতিকে ইম্পাৰেটিভ চেণ্টেন্সৰ ভাৰ্ব যিটো থাকিব সেইটো কিহত থাকিব প্ৰেজেণ্ট ফৰ্মত থাকিব ভাৰ্বৰ তিনিটা ৰূপ ন
ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3 প্ৰেজেন্ট টেন্স পাষ্ট টেন্স পাষ্ট পাৰ্টিচিপল হয় নহয় গতিকে ভাৰ্বৰ কেই নম্বৰ বহিব 1 নম্বৰ চোৱা এইটো গিভৰ প্ৰেজেন্ট ফৰ্ম বহিছে গিভ গেভ গিভেন গেভ বহা নাই গিভেন বহা নাই কি বহিছে 1 নম্বৰ বহিছে গতিকে লিখিবা ট্ৰিকত যে ইম্পাৰেটিভ সেন্টেন্সৰ বাক্যৰ শেষত কি থাকিব বাক্যৰ শেষত ফুল ষ্টপ থাকিব ফুল ষ্টপ এইটো ফুল ষ্টপ থাকিব আৰু ভাৰ্বটো কি প্ৰেজেন্ট ফৰ্মত থাকিব প্ৰেজেন্ট ফৰ্ম অৰ্থাৎ ভাৰ্ব 1ত থাকিব বুজি পাইছা গতিকে তিনটা আমাৰ কিমান ধুনীয়াকৈ হৈ গ'ল চোৱা সো অপটেটিভ সেন্টেন্স মানে এনেকৈ লিখিবা যে যি বাক্যই ইচ্ছা আকাংক্ষা বা প্ৰাৰ্থনা বুজায় বা প্ৰাৰ্থনা বুজায় বা সূচায় তেনে বাক্যক তেনে লিখিবা হা তেনে বাক্যক অপটেটিভ সেন্টেন্স বোলে তেনে বাক্যক অপটেটিভ সেন্টেন্স বোলে মানে কি বুজাব ইচ্ছা কৰা আচ্ছা এইটো ইচ্ছা আকাংক্ষা বা কি কৰিব প্ৰাৰ্থনা বুজাব তেনে বাক্যক কি বোলে অপটেটিভ সেন্টেন্স বোলে হল যেনে চোৱা তুমি যদি কোৱা যে মে গড ব্লেছ ইউ মানে কি কৰিছে তোমাৰ কাৰণে প্ৰাৰ্থনা কৰিছে হা যে তোমাক কি কৰক ভগৱানে ৰক্ষা কৰক হল এতিয়া চোৱা কি কৰিছে এইটো প্ৰাৰ্থনা সূচক বুজাইছে বা তোমাক কি কৰিছে তোমাৰ ভাল হোৱাটো বিচাৰিছে গতিকে এইটো কি হ'ব অপটেটিভ সেন্টেন্স বুজি পাইছা যদি কওঁ যে মে ইউ বি হেপ্পী তুমি কি হোৱা তোমাৰ নিজৰ ধৰণে কি হোৱা বহুত সুখী হোৱা গতিকে এইটো ট্ৰিক লিখি লোৱা যে ট্ৰিক কেনেকৈ মনত ৰাখিবা যে অপটেটিভ সেন্টেন্স কিহেৰে ষ্টাৰ্ট হ'ব মেৰে আৰম্ভ হ'ব আৰু শেষত কি থাকিব ফুল ষ্টপ থাকিব ফুল ষ্টপ থাকিব বুজি পাইছা গতিকে আমাৰ 4 নম্বৰটো হৈ গ'ল এতিয়া সেন্টেন্সৰ যেটো 5 নম্বৰ সেন্টেন্স শেষৰ সেন্টেন্সটো আছে যে এক্সক্লেমেটৰী সেন্টেন্স মোৰ লগে উচ্চাৰণ কৰি কোৱা এক্সক্লেমেটৰী সেন্টেন্স মানে হলে যে মই কৈছিলোঁ তুমি দুখ পালে কি কৰা কেনেকৈ দুখ পালো বা কিবা এটা বস্তু যদি দেখা যায় বা কিমান ধুনীয়া সেইটো কি বিস্ময় এক্সক্লেমেটৰী মানে কি বিস্ময় বা আবেগ লিখিবা যে যি বাক্যই আবেগ তুমি দুখ পালে কি এই দুখ পালো মনটো বেয়া কৰা নাই এই আবেগ যেটো হেতু যি বাক্যই আবেগ বা বিস্ময় সূচাই তাকে এক্সক্লেমেটৰী সেন্টেন্স বোলে হল মানে আবেগ আৰু বিস্ময় সূচক বাক্যক কি বোলে এক্সক্লেমেটৰী সেন্টেন্স বোলে যেনে তুমি যদি কোৱা যে বাহ কিমান ধুনীয়া এটা হেৰি বাৰ্ড হয়নে কি লিখিবা কি ক'বা যে বাহ হয় নহয় বাহ হোৱাট কি ক'বা যে হোৱাট এ বাৰ্ড ইট ইজ বাহ এই ৱাটো নিলিখিলেও হ'ব কিবা বাহ কি ধুনীয়া চৰাই হয়নে ক'বাৰ নাই এইটো কি চাবা এক্সক্লেমেটৰী সেন্টেন্সৰ শেষত এই বিস্ময় সূচক এইটো এই চিনটো থাকিব আৰু কি মানে ষ্টাৰ্ট হ'ব কিহেৰে মানে বিস্ময় সূচক হেৰি ষ্টাৰ্ট হ'ব বুজি পাইছানে আৰু যদি কোৱা যে হুৰ্ৰা কি ক'বা হুৰ্ৰা উই won the match বাহ আমি কি কৰিলোঁ খেলটো জিকিলোঁ বুজি পাইছানে মানে আনন্দত আত্মহাৰা হৈ যোৱা হুৰ্ৰা মানে কি আনন্দত আত্মহাৰা হৈ যোৱা হ'ল তাৰপিছত যদি কয় এলাছ দুখ যেতিয়া হয় তোমাৰ এলাছ হাই আই এম টায়াৰ্ড হাই মই কি হ'ল মই ভাগৰুৱা হৈ গৈছোঁ বুজি পাইছা
গতিকে কি এতিয়া বুজি পাইছা নে এইটো এতিয়া ট্ৰিক চোৱা ট্ৰিক যে এক্সক্লেমেটৰী সেন্টেন্সৰ বাক্য এটাৰ শেষত এক্সক্লেমেশ্যন মাৰ্ক এইটো কি কয় ইংলিছত এক্সক্লেমেশ্যন মাৰ্ক বহুৱা হয় গতিকে চোৱা যে এক্সক্লেমেটৰী সেন্টেন্স আমি কি ব্যৱহাৰ কৰিম এইটো হল এতিয়া পাঁচটা আমাৰ সেন্টেন্স হৈ গ'ল এতিয়া ফাৰ্ষ্টৰ পৰা আকৌ কি কৰা ৰিভিজন কৰা চোৱা এক নম্বৰ মই কৈছিলোঁ যে এছাৰেটিভ এক নম্বৰ কি এছাৰেটিভ দুই নম্বৰ কি আছিল ইণ্টাৰোগেটিভ তিনি নম্বৰ কি আছিল ইম্পেৰেটিভ হল ইম্পেৰেটিভ চাৰি নম্বৰ কি আছিল অপটেটিভ পাঁচ নম্বৰ কি এইমাত্ৰ লিখালোঁ যে এক্সক্লেমেটৰী চোৱা এতিয়া মই কৈছোঁ এছাৰেটিভ সেন্টেন্স সাবজেক্টেৰে ষ্টাৰ্ট হ'ব আৰু শেষত কি থাকিব ফুল ষ্টপ থাকিব ইণ্টাৰোগেটিভ মানে কি প্ৰশ্নবোধক বা বৰশীৰ নিচিনা তাৰপিছত ইম্পাৰেটিভ মানে কি আদেশ অনুৰোধ এনেকুৱা বুজোৱা এইটোত কি কৰিছিলোঁ যে ভাৰ্বটো কি হৈ থাকিব ভাৰ্ব 1 অৰ্থাৎ প্ৰেজেণ্ট ফৰ্মত থাকিব আৰু শেষত কি থাকিব ফুল ষ্টপ থাকিব হল ইয়াৰ পিছত অপটেটিভত কি কৈছোঁ মই যে মেৰে ষ্টাৰ্ট হ'ব মে গড ব্লেছ ইউ আৰু শেষত কি থাকিব ফুল ষ্টপ আৰু এক্সক্লেমেটৰীত মই কি কৈছোঁ বাছ এইটো এক্সক্লেমেটৰী মাৰ্ক থাকিব এইটো হল গতিকে চোৱা আমি পাছতে এতিয়া কি কৰিলোঁ ৰিভিজনো দিলোঁ গতিকে আজিৰ ক্লাছ ইমানতে সমাপ্ত হ'ল ইয়াৰ নেক্সট যিটো ক্লাছ আছে সেইটো মোষ্ট ইম্পৰ্টেণ্ট ক্লাছ তোমালোকৰ মই এটা ভিডিঅ'তে চেষ্টা কৰিম যে টেন্সৰ যিমান হেৰি আছে মই ধুনীয়াকৈ লিখি প্ৰেক্টিছ কৰাই তোমালোকক একেটা ভিডিঅ'তে তোমালোকৰ টেন্স একদম সেইদিনা ভিডিঅ'ত শেষ কৰি দিম ইয়াৰ নেক্সট ভিডিঅ'টোত তোমালোকে পাই যাবা আমাৰ চেনেলৰ ইংলিছ গ্ৰামাৰ যিটো প্লেলিষ্ট আছে সেইটোত বা মই কি কৰিম তোমালোকক ডেছক্ৰিপশ্যনত দি দিম হল তোমালোকে মুঠতে মই যিখিনি ইংলিছৰ ক্লাছ কৰাই আছোঁ ধুনীয়াকৈ লিখি ল'বা চাবা ইংলিছ গ্ৰামাৰ একো নাথাকে মই ইংলিছ গ্ৰামাৰৰ যিটো টেন্সৰ যিটো ভিডিঅ' আহি আছে মই ধুনীয়াকৈ চেষ্টা কৰিম যে তোমালোকৰ যাতে তোমালোকৰ ট্ৰান্সলেশ্যন যাতে ভুল নহয় গতিকে একেটা ভিডিঅ'তে মই চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ভাল পালে আমাৰ এইটো ভিডিঅ'ত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে পৰৱৰ্তী ভিডিঅ' তোমাৰ ওচৰত গৈ পাব গতিকে আজিলৈ আহিছোঁ থেংক ইউ